মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম তোমালোকৰ জিঅ'গ্ৰাফী বা ভূগোলৰ পৰা তোমালোকৰ 13 তাৰিখে হ'বলগীয়া ছ'চিয়েল ছায়েন্সৰ এক্সামত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। তোমালোকে ইয়াৰে পৰা ডাইৰেক্ট কুৱেশ্যনবোৰ কমন পাবা। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱা। এই গোটেইখিনি প্ৰশ্ন বহুত এনালাইচিছ কৰাৰ পিছত বহুত সময় দিছোঁ, তাৰপিছত তোমালোকৰ কাৰণে লৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। ইয়াৰ আগতে পলিটিকেল সায়েন্স আৰু ইকনমিক্সৰ ভিডিঅ' দিছোঁ, তোমালোকে তাৰে পৰাও ডাইৰেক্ট কমন পাবা, তোমালোকে চাই ল'বা। আৰু এই ভিডিঅ'টোৰ পিছত তোমালোকে পাবা ইতিহাসৰ যিটো পাৰ্ট আছে সেইটো। তো তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যাতে প্ৰত্যেকটো ছাবজেক্টতে যাতে লেটাৰ মাৰ্ক পাব পাৰা, তাৰ কাৰণে মই অহৰহ প্ৰচেষ্টা কৰি আছোঁ। তোমালোকে ভিডিঅ'বোৰ চাবা আৰু তোমালোকৰ পৰীক্ষা হৈ যোৱাৰ লগে লগে 70002824 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। আৰু মই তোমালোকক যিমান পাৰোঁ সহায় কৰি আছোঁ। গতিকে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা, যাতে এডুকেশ্যন ৰিলেটেড আৰু মেট্ৰিক পৰীক্ষা সম্পৰ্কীয় সকলো তথ্য তোমালোকে হোৱাটছআপ গ্ৰুপতে লাভ কৰিব পাৰা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ। প্ৰথম প্ৰশ্নটো চোৱা, সম্পদ সংৰক্ষণ বুলিলে কি বুজায়? ইয়াৰ প্ৰয়োজনীয়তা আলোচনা কৰা। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। কোনো ধৰণৰ বিকাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলে। সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল। এইটো চোৱা, সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা। আমেৰিকা, কানাডা, জাপান, জাৰ্মানী আদি দেশবোৰৰ যদিও চীন আৰু ভাৰতবৰ্ষৰ দৰে জনবহুল নহয়, তথাপিও এইবোৰ দেশত প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ অত্যাধিক। এই দেশবোৰৰ উন্নতিৰ মূলতে হৈছে প্ৰাকৃতিক সম্পদৰ অত্যাধিক ব্যৱহাৰ। উন্নত দেশবোৰৰ উচ্চ মাত্ৰাত হোৱা প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ আৰু উন্নয়নশীল দেশবোৰত জনবিস্ফোৰণৰ ফলত বৃদ্ধি হোৱা প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰে প্ৰাকৃতিক সম্পদ নিঃশেষ হৈ যোৱাৰ ইংগিত দিছে। এনে পৰিস্থিতিৰ জোৰা মাৰিবলৈ সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতেতো 100% এনচাৰৰ সৈতে আলোচনা কৰিম। ছায়েন্স আৰু মেথছতো 100% এনচাৰৰ সৈতে আলোচনা কৰিম। ইংলিছৰো গোটেইকেইটা ছাবজেক্টৰে মই 100% এনচাৰৰ সৈতে আলোচনা কৰিম। এনেকুৱা নহয় যে কেৱল প্ৰশ্নখিনি দিয়া হৈছে। যিহেতু সময় নাই, সেইকাৰণে মই তোমালোকৰ কাৰণে এনচাৰবোৰ লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা, তোমালোকৰ গোটেইখিনি কথা মনত হৈ যাব। 2 নম্বৰ লিখিবা, শক্তিৰ উৎস হিচাপে ব্যৱহৃত খনিজ তেল, কয়লা আদি কৃষি কাৰ্যত ব্যৱহৃত ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য, ৰাসায়নিক দ্ৰব্য আদিৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ফলত এইবোৰ প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ ক্ৰমান্বয়ে নিঃশেষ হৈ যোৱাৰ উপৰিও বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ ঘটি এক ভয়াৱহ পাৰিৱেশিক সমস্যাৰ সৃষ্টি হৈছে। সেয়ে সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে। তাৰপিছত 3 নম্বৰ লিখিবা, যান-বাহন আৰু ঔদ্যোগিক প্ৰতিষ্ঠানৰ দ্ৰুত বৃদ্ধি আৰু মানুহৰ বিলাসী জীৱন-যাপন ব্যৱস্থাৰ প্ৰসাৰৰ ফলত অনৱীকৰণযোগ্য শক্তি সম্পদ কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ আদি নিঃশেষ হ'বলৈ ধৰিছে। তাৰপিছৰ প্ৰশ্ন, অৰ্থনৈতিক ভূগোল কাক বোলে? অৰ্থনৈতিক ভূগোলৰ 3টা প্ৰধান শাখা উল্লেখ কৰা। চোৱা, এইটো 17তো আহিছে, 20তো আহিছে। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, ভূগোলৰ যি শাখাত সম্পদৰ উৎপাদন, বিতৰণ, বিনিময় আৰু উপভোগৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ স্থানকলা সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অৰ্থনৈতিক ভূগোল বোলে। ইয়াৰ 3টা প্ৰধান শাখা হ'ল কৃষি ভূগোল। কৃষি ভূগোল অৰ্থনৈতিক ভূগোলৰ এটি অন্যতম প্ৰধান শাখা। ইয়াত কৃষি কাৰ্যৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্ৰকাৰ, কৃষি কাৰ্যৰ বিতৰণৰ পদ্ধতি, ইয়াৰ লগত জড়িত সূত্ৰসমূহৰ বিষয়ে অধ্যয়ন কৰা হয়। 6 নম্বৰ লিখিবা, সম্পদ ভূগোল। সম্পদ ভূগোলত সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উৎপাদন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পৰ্কে, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়। তাৰপিছত বজাৰ ভূগোল। বজাৰ ভূগোলত বজাৰ স্থাপনৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ কাৰকসমূহ, বজাৰৰ প্ৰকাৰ আৰু ইয়াৰ লগত জড়িত সূত্ৰসমূহৰ বিষয়ে অধ্যয়ন কৰা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই ছ'চিয়েল ছায়েন্সৰ কাৰণে 100টা MCQ আপলোড কৰিছোঁ। তোমালোকে চাই ল'বা আৰু সেই MCQৰ পৰা তোমালোকে 99% MCQ কমন পাবা। মই কিয় ডাইৰেক্টলি ক'ব পাৰিছোঁ, কাৰণ সেই গোটেইখিনি এনালাইচিছ কৰা হৈছে আৰু তাতে 100% কাভাৰ কৰা হৈছে। এনালাইচিছ কৰিছোঁ মই, বহুত দিন ধৰি এনালাইচিছ কৰাৰ পিছতে মই সেই 100টা MCQ যুগুতাইছোঁ তোমালোকৰ কাৰণে। আৰু তাতে মই 100% কনচেপশ্যন ইনক্লুড কৰিছোঁ। গতিকে যিকোনো ধৰণৰ MCQ আহিলে তোমালোকে এটেম্প কৰিব পাৰিবা। তোমালোকে ভিডিঅ'টো চাই ল'বা আৰু হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপত মই ভিডিঅ'ৰ লিংকটো মই শ্বেয়াৰ কৰি দিম, তোমালোকে চাই ল'বা। হোৱাটছআপ গ্ৰুপৰ লিংকটো কমেণ্টত আছে। তাৰপিছৰ প্ৰশ্নটি চোৱা,
সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা। মানুহ আৰু সম্পদৰ মাজত গভীৰ আৰু এৰাব নোৱাৰা সম্পৰ্ক আছে। উল্লেখযোগ্য যে প্ৰকৃতি, মানুহ আৰু সমাজ, সংস্কৃতি তথা বিজ্ঞান প্ৰযুক্তিৰ আন্তঃক্ৰিয়াৰ ফলতেই একোটা সম্পদৰ সৃষ্টি হয়। সেয়ে মানুহ সম্পদৰ সৈতে দুই ধৰণে জড়িত, যেনে সম্পদৰ উৎপাদক আৰু উপভোক্তা হিচাপে। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন সম্পদৰ সৃষ্টি হৈছে আৰু সম্পদ ব্যৱহাৰ হৈছে। উদাহৰণস্বৰূপে যান-বাহন, কৃষি কাৰ্যৰ সঁজুলি আদি মানুহে নিজে প্ৰস্তুত কৰে। ইয়াৰ উপৰিও সম্পদৰ উৎপাদক বা সৃষ্টিকৰ্তা হিচাপে মানুহকো এক প্ৰকাৰে সম্পদ বুলি ধৰা হয়। মুঠৰ ওপৰত মানৱ জীৱন সম্পদৰ ওপৰত নিৰ্ভৰশীল। তাৰ পিছৰ প্ৰশ্নটি চোৱা, মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা? এনে দুবিধ অৰ্থনৈতিক বৃত্তিৰ বিষয়ে লিখা। এইটো এনেকৈ লিখিবা। অৰ্থনৈতিক কাৰ্যকলাপ মানুহে যি কৰে সেয়াই হৈছে মানুহৰ অৰ্থনৈতিক বৃত্তি, অৰ্থাৎ উৎপাদনক্ষম বৃত্তি বা কাৰ্যকলাপত মানুহৰ যি যোগদান তাকে মানুহৰ অৰ্থনৈতিক বৃত্তি বুলি কোৱা হয়। এই বৃত্তিৰ দ্বাৰা মানুহে জীৱন ধাৰণৰ উপায় অৱলম্বন কৰে। মানুহৰ অৰ্থনৈতিক বৃত্তি 4 প্ৰকাৰ। প্ৰাথমিক বৃত্তি সব বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা কিন্তু MCQ অহাটো খাটাং হয়, MCQ এটা পাবাই আৰু এইবোৰৰ বিষয়েও তোমাৰ ইয়াতে আছে, তোমালোকে চাই লোৱা। প্ৰাথমিক বৃত্তি যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে সেই হ'ল প্ৰাথমিক বৃত্তি। উদাহৰণস্বৰূপে কৃষি কাৰ্য, মাছ ধৰা কাৰ্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি। দ্বিতীয় বৃত্তি যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰ উপযোগী কৰি লয় তাকে মানুহৰ দ্বিতীয় বৃত্তি বোলে। যেনে শিল্পোৎপাদন প্ৰক্ৰিয়া, বিভিন্ন নিৰ্মাণ কাৰ্য। ইয়াৰে কিন্তু যিবোৰ এক্সাম্পল আছে, এক্সাম্পলবোৰ মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়। এক্সাম্পলৰ পৰা কিন্তু MCQ আহিব। তাৰপিছত চব বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। সম্পদ সংৰক্ষণৰ 4টা পদ্ধতি সম্পৰ্কে চমুকৈ লিখা। এইটো এনসাৰ লিখিবা এনেধৰণে। সম্পদ সংৰক্ষণ ফলপ্ৰসূ কৰিবলৈ হ'লে তলত উল্লেখ কৰা পদ্ধতিবোৰ আঁচনিত অন্তৰ্ভুক্ত কৰাটো অতি প্ৰয়োজন। প্ৰথমতে হৈছে বিকল্প সম্পদৰ সন্ধান। কোনো এটা বহুলভাৱে ব্যৱহৃত সম্পদৰ উৎপাদন চলি থকা অৱস্থাতে ইয়াৰ বিকল্প সম্পদৰ সম্ভাৱনা উদ্ঘাটনৰ বাবে প্ৰয়োজনীয় গৱেষণা আৰু জৰীপ চলাই থাকিব লাগে। 2 নম্বৰ পুনৰাৱৰ্তন। সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ যোগেদি পুনৰ ব্যৱহাৰ কৰিব পাৰি। আৰু তাৰপিছত হৈছে অভিযোজন। অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন বা নৱ প্ৰজ্বলন প্ৰক্ৰিয়াৰ প্ৰয়োগ কৰিব লাগে। তাৰপিছত বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস। কেঁচা সামগ্ৰীৰ পৰা প্ৰয়োজনীয় সম্পদলৈ ৰূপান্তৰণ কৰোঁতে বৰ্জিত দ্ৰব্যৰ উৎপাদন সীমিত কৰি ৰখাৰ ব্যৱস্থা কৰিলে যথেষ্ট পৰিমাণে সম্পদ সংৰক্ষণ হ'ব পাৰে। তাৰপিছৰ প্ৰশ্নটো চোৱা, সম্পদ পৰিৱৰ্তনশীল। এইটো তোমাৰ 3 মাৰ্ক বা 4 মাৰ্কৰ কাৰণে প্ৰশ্ন হয়। বহুত ইম্পৰ্টেণ্ট হয়। ডাইৰেক্ট কমন পাবা তোমালোকে। এইটোৰ এনসাৰ লিখিবা এনেধৰণে। সম্পদ পৰিৱৰ্তনশীল বুলি কোৱা হয় কিয়নো কোনো এটা সামগ্ৰী মানুহৰ ব্যৱহাৰ নাহিলেও বা মানুহৰ বাবে উপকাৰী নহ'লেও ভৱিষ্যতে সেই একেটা সামগ্ৰী মানৱ কল্যাণত ব্যৱহৃত হ'ব পাৰে। এনে সামগ্ৰীসমূহক নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বোলা হয়। উদাহৰণস্বৰূপে মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল তেতিয়ালৈকে এইবোৰ কেৱল নিৰপেক্ষ সামগ্ৰীহে আছিল। আনহাতে যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে সেইবোৰক প্ৰতিৰোধক বোলা হয়। উদাহৰণস্বৰূপে অনুৰ্বৰ মাটি, বানপানী, জৰ্জৰিত অঞ্চল আদি। মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা বহু নিৰপেক্ষ আৰু প্ৰতিৰোধক সামগ্ৰী মানুহৰ চেষ্টাত সম্পদলৈ পৰিৱৰ্তন হৈছে। আনহাতে সম্পদৰ এনে পৰিৱৰ্তনশীল বৈশিষ্ট্যৰ বাবে আজি উপকাৰী বুলি গণ্য হোৱা এটা সামগ্ৰী বা পৰিঘটনা সময়ৰ গতিত অপকাৰী বা নিষ্ক্ৰিয় সামগ্ৰীলৈ ৰূপান্তৰিত হ'ব পাৰে। অৰ্থাৎ সামাজিক পৰিৱৰ্তন ঘটাৰ লগে লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ তথা ব্যৱহাৰৰো পৰিৱৰ্তন ঘটে। তাৰপিছৰ প্ৰশ্নটি চাবা, গোলকীয় উত্তাপ বৃদ্ধি কি? গোলকীয় উত্তাপ বৃদ্ধি কিদৰে ৰোধ কৰিব পাৰি লিখা। এইটোৰ এনসাৰ লিখিবা এনেধৰণে। প্ৰাকৃতিক তথা মানৱসৃষ্ট কাৰণত নতুন উৎপাদন বায়ুমণ্ডলত সংযোজিত হ'বলৈ ধৰিছে আৰু ই বায়ুমণ্ডলৰ অৱস্থাৰ পৰিমাণ বৃদ্ধি হৈছে আৰু পৃথিৱী পৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি মহাকাশলৈ ঘূৰি যোৱাত বাধাপ্ৰাপ্ত হৈছে। ফলত পৃথিৱীৰ উত্তাপ দিনে দিনে বৃদ্ধি পাইছে আৰু ইয়াকেই গোলকীয় উত্তাপ বৃদ্ধি বোলে। গোলকীয় উত্তাপ ৰোধৰ কেইটামান উপায় হ'ল। 1 নম্বৰ লিখিবা, বনাঞ্চল ধ্বংস ৰোধ কৰিব লাগিব। খ নম্বৰ ৰেফ্ৰিজাৰেটৰ, এয়াৰ কুলাৰ আদিত ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনৰ বিকল্পৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু 2 নম্বৰ পোহনীয়া জন্তু, শস্য আদিৰ পৰা নিৰ্গত মিথেন গেছৰ পৰিমাণ কম কৰিব লাগিব। আৰু 6 নম্বৰ লিখিবা, জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগিব। তাৰপিছৰ প্ৰশ্নটো চোৱা,
পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ আলোচনা কৰা। বহুত ইম্পৰ্টেণ্ট হয়, 4 মাৰ্কৰ কুৱেশ্যন হয়। পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল হ'ল চাৰিটা: স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। এই মণ্ডলকেইটা পৰস্পৰ নিৰ্ভৰশীল। ইহঁতৰ মাজত চলি থকা আন্তঃক্ৰিয়াই পৃথিৱীৰ পৰিৱেশ গঢ়ি তুলিছে। স্থলমণ্ডলৰ গুণাগুণ আৰু পৰিৱৰ্তন জলমণ্ডল, বায়ুমণ্ডলৰ ওপৰত নিৰ্ভৰশীল। সেইদৰে জলমণ্ডলৰ গুণাগুণ পৰিৱৰ্তন বাকীকেইটা মণ্ডলৰ ওপৰত নিৰ্ভৰশীল। মণ্ডলকেইটাৰ অন্তৰ্গত অগণন উপাদানে পাৰস্পৰিক ক্ৰিয়াৰ বাবে এক জটিল জালিৰ যোগেদি পৃথিৱীৰ বৰ্তমানৰ সকলো পৰিৱেশ নিৰূপণ কৰিছে। তাৰ পিছৰ প্ৰশ্নটো চাওক, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। মৰুকৰণৰ প্ৰধান কাৰণসমূহ চমুকৈ লিখা, নাইবা মৰুকৰণৰ সমস্যা সমাধান কৰাৰ বাবে দুটা ব্যৱস্থা উল্লেখ কৰা। ইয়াৰে এনচাৰ লিখিবা এনেধৰণে: মৰুকৰণৰ প্ৰধান কাৰণসমূহ হ'ল প্ৰাকৃতিক কাৰক। প্ৰাকৃতিক কাৰকবোৰৰ ভিতৰত খৰাং বতৰ আৰু গোলকীয় উত্তাপ বৃদ্ধি হ'ল প্ৰধান। বৃষ্টিপাতৰ অভাৱ মৰুভূমিত প্ৰায়ে খৰাং অৱস্থাৰ সৃষ্টি হয়। খৰাং অৱস্থাই ভূমিৰ উৎপাদন ক্ষমতা হ্ৰাস কৰাৰ লগতে উদ্ভিদৰ বৃদ্ধিত নেতিবাচক প্ৰভাৱ পেলায়। ইয়াতে তোমাৰ মৰুকৰণৰ প্ৰধান কাৰক, ইয়াতে দুটা কাৰক লিখিবলৈ দিছিল আৰু এটা কাৰক মই কৈ আছোঁ। ইয়াতে এটা আছে প্ৰাকৃতিক কাৰক আৰু এটা হৈছে মানৱ সৃষ্ট কাৰক। মানৱ সৃষ্ট কাৰক, আৰু এই মানৱ সৃষ্ট কাৰকটো তোমাৰ কি হয়, এটা তুমি লিখিবা, এইটো খ নম্বৰ লিখিবা, অত্যাধিক পশুচাৰণ। অত্যাধিক পশুচাৰণ। অত্যাধিক পশুচাৰণ মানে তোমাৰ জীৱ জন্তু, বিভিন্ন ধৰণৰ অট্টালিকা, গছ গছনি, সেইবোৰ অট্টালিকা বনোৱাৰ কাৰণে, ঘৰ দুৱাৰ বনোৱাৰ কাৰণে বা জীৱ জন্তুৰ বসতি স্থানৰ কাৰণে যিবোৰ সম্পদ ধ্বংস কৰা হয় বা তোমাৰ বনাঞ্চল ধ্বংস কৰা হয়, তাৰ ফলতে তোমাৰ কি হয়, মৰুকৰণত অৰিহণা যোগায়। এইটো লিখিবা পশুচাৰণৰ বিষয়ে। তাৰপিছত প্ৰশ্নটি চোৱা, গোলকীয় উত্তাপ বৃদ্ধিয়ে কি কি সমস্যাৰ সৃষ্টি কৰে, নাইবা গোলকীয় উত্তাপ বৃদ্ধিৰ তিনিটা ফলাফল উল্লেখ কৰা। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইটোৰ এনচাৰ লিখিবা এনেধৰণে: গোলকীয় উত্তাপ বৃদ্ধিৰ ফলস্বৰূপে নানা ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ তিনিবিধ সমস্যা হ'ল মেৰু অঞ্চলৰ বৰফ স্তূপৰ গলন। গোলকীয় উত্তাপ বৃদ্ধিয়ে মেৰু অঞ্চলৰ বৰফবোৰ গলাই সাগৰ পৃষ্ঠৰ উত্থানৰ সৃষ্টি কৰে আৰু উপকূলীয় অঞ্চলত বানপানীৰ সৃষ্টি কৰে। উপকূলীয় অঞ্চলৰ বানপানী বহুতো জনবসতিপূৰ্ণ দ্বীপ, বদ্বীপ, প্ৰবল দ্বীপ, উপকূলীয় চহৰ বুৰাই পেলায়। তাৰপিছত লিখিবা শস্যৰ উৎপাদন। শস্যৰ উৎপাদন হ্ৰাস। গোলকীয় উত্তাপন বৃদ্ধিয়ে শস্যৰ উৎপাদন হ্ৰাস কৰি দুৰ্ভিক্ষৰ দৰে সমস্যাৰ সৃষ্টি কৰে। তাৰপিছত অতিবৃষ্টি বা অনাবৃষ্টিৰ সৃষ্টি। গোলকীয় উত্তাপ বৃদ্ধিয়ে জলবায়ুৰ ওপৰত প্ৰভাৱ পেলায়, গৰম বতাহ, অতিবৃষ্টি, অনাবৃষ্টিৰ দৰে সমস্যাৰ সৃষ্টি কৰে। এইটো বহুত ইম্পৰ্টেণ্ট হয়। ভাৰতবৰ্ষৰ আটাইতকৈ প্ৰদূষিত নদী কোনখন? এই নদীৰ পৰা প্ৰদূষণৰ বাবে দায়ী তিনিটা কাৰক লিখা। এইটো নাইবা তোমাৰ এইটো কিন্তু ইয়াতে ভাৰত আছে, ইয়াতে আমাৰ অসমো আহিব পাৰে, যে অসমৰ আটাইতকৈ প্ৰদূষিত নদী কোনখন আৰু সেইটো তুমি কেনেকৈ প্ৰদূষণমুক্ত কৰিবা। তো এনেকুৱা প্ৰশ্ন আহিব পাৰে, গতিকে তোমালোকে এইটো ভালদৰে চাই লোৱা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে: গংগা ভাৰতৰ আটাইতকৈ প্ৰদূষিত নদী। গংগাৰ নদীৰ পানী প্ৰদূষণৰ বাবে দায়ী তিনিটা কাৰক তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ লিখিবা, গংগা নদীৰ পাৰত অৱস্থিত উদ্যোগবোৰৰ পৰা উৎপন্ন হোৱা আৱৰ্জনা আৰু অপদ্ৰব্যবোৰে নদীৰ পানী প্ৰদূষিত কৰিছে। 2 নম্বৰত লিখিবা, এই নদীৰ পাৰত থকা ডাঙৰ ডাঙৰ মহানগৰীৰ ঘৰুৱা আৱৰ্জনা নদীৰ যুগ যুগ ধৰি পেলাই অহাৰ বাবে পানী প্ৰদূষিত হৈছে। আৰু 3 নম্বৰ লিখিবা, গংগা নদীত মানুহে মৃতকৰ অস্থি, চিতাভস্ম, বিসৰ্জন মূৰ্তি বিসৰ্জনৰ লগতে পূজা অৰ্চনাৰ সামগ্ৰী আদি পেলোৱাৰ বাবেও নদীৰ পানী প্ৰদূষিত হৈছে। তাৰপিছত প্ৰশ্নটো চাবা, ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যা কি কি ভাগত ভাগ কৰিব পাৰি? বহুত ইম্পৰ্টেণ্ট হয়। ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহক 3 ধৰণে ভাগ কৰিব পাৰি। এটা নম্বৰ স্থায়ী সমস্যা, স্থানীয় সমস্যা, আঞ্চলিক সমস্যা আৰু গোলকীয় সমস্যা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে এই যে 3টা সমস্যা আছে, এই সমস্যাৰ ওপৰত কিন্তু MCQ আহে, আৰু সেইখিনি মই কেনেকুৱা ধৰণৰ MCQ আহে MCQৰ ভিডিঅ'টোত মই আপলোড কৰিছোঁ, তোমালোকে MCQ চাই ল'বা। তাৰ পৰা তোমালোকে গোটেইখিনি MCQ কমন পাবা মেট্ৰিক পৰীক্ষাত। তো তোমাৰ স্থানীয় সমস্যা কি হয় চোৱা, উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা স্থানীয় সমস্যাসমূহ একোটা সৰু এলেকাত সীমাবদ্ধ হৈ থাকিব পাৰে। উদাহৰণস্বৰূপে এটা ক্ষুদ্ৰ উদ্যোগে কৰা
সীমিত ভূমি প্ৰদূষণ, বিল এখন তৰাং হৈ অহাৰ ফলত খৰালি সৃষ্টি হোৱা, পানীৰ নাটনি, কোনো এঠাইত নৈয়ে সৃষ্টি কৰা খহনীয়াৰ সমস্যা ইত্যাদি। তাৰপিছত আঞ্চলিক সমস্যা। কিছুমান সমস্যা একোটা ভৌগোলিক অঞ্চল যদি সৃষ্টি হ'ব পাৰে। অসমৰ ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ বানপানীৰ সমস্যা, বিশাল ঔদ্যোগিক অঞ্চলৰ পানী প্ৰদূষণৰ সমস্যা, মহানগৰ অঞ্চলৰ ভূগৰ্ভস্থ পানীৰ নাটনিজনিত সমস্যা, নদী অৱবাহিকাৰ ভূমিক্ষয় সমস্যা আদি আঞ্চলিক সমস্যাৰ উদাহৰণ। ইয়াতে এক্সাম্পল কেইটা কিন্তু মনত ৰাখিবা, MCQত আহে। একোটা আঞ্চলিক সমস্যাই কেতিয়াবা একাধিক ৰাজ্যকো সামৰি ল'ব পাৰে। তাৰপিছত আছে গোলকীয় সমস্যা। গোলকীয় উত্তাপ বৃদ্ধিৰ সমস্যা বায়ুমণ্ডলৰ লগত জড়িত হোৱাৰ কাৰণে বিস্তৃতিৰ ফালৰ পৰা অসীম। ইয়াৰ প্ৰভাৱ বায়ুমণ্ডলৰ লগতে সমগ্ৰ পৃথিৱীৰ পৰিৱেশৰ জলভাগ, স্থলভাগ আৰু জীৱ জগতৰ ওপৰতো পৰে। এনে সমস্যা সমাধানৰ প্ৰচেষ্টাও আন্তৰ্জাতিক পৰ্যায় হোৱাটো দৰকাৰ। তাৰপিছৰ প্ৰশ্নটো চোৱা, উত্তৰ আমেৰিকা মহাদেশৰ 4টাকৈ প্ৰাকৃতিক বৈশিষ্ট্য লিখা। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইটোৰ এনচাৰ লিখিবা এনেধৰণে। 1 নম্বৰ, উত্তৰ আমেৰিকা মহাদেশৰ মুঠ মাটিকালি 24.3 নিযুত বৰ্গ কিলোমিটাৰ, অৰ্থাৎ পৃথিৱীৰ স্থলভাগৰ 16.3%। মহাদেশখনৰ উত্তৰে উত্তৰ মহাসাগৰ, দক্ষিণে দক্ষিণ আমেৰিকা আৰু প্ৰশান্ত মহাসাগৰ, পূবে আটলান্টিক মহাসাগৰ আৰু পশ্চিমে বেৰিং সাগৰ আৰু প্ৰশান্ত মহাসাগৰ আছে। 2 নম্বৰ লিখিবা, উত্তৰ আমেৰিকা মহাদেশৰ ভূ-প্ৰাকৃতিক গঠন বৈচিত্ৰ্যময়। ইয়াৰ উচ্চতম ঠাই মেকিনলে শৃংগ আৰু নিম্নতম ঠাই হৈছে ডেথ ভেলী। ভূ-প্ৰাকৃতিকগতভাৱে মহাদেশখনক প্ৰধানকৈ 4টা ভাগত ভাগ কৰিব পাৰি। ৰকি পাৰ্বত্য অঞ্চল, বিশাল উচ্চ সমভূমি আৰু আলপেচিয়ান উচ্চভূমি আৰু উপকূলীয় নিম্ন সমতল ভূমি অঞ্চল। 3 নম্বৰত লিখিবা, মহাদেশৰ পশ্চিম অংশত আলাস্কাৰ পৰা মেক্সিকো পৰ্যন্ত উত্তৰ দক্ষিণাকৈ থকা সুউচ্চ পৰ্বতমালা শ্ৰেণীকে ৰকি পৰ্বতশ্ৰেণী অঞ্চল গঠিত। ইয়াৰ উপৰিও পশ্চিম অংশত উপকূলৱৰ্তী কাস্কেড, চিয়েৰা নেভাডা আৰু কষ্ট ৰেঞ্জ পৰ্বতশ্ৰেণী আৰু পূব অংশত উত্তৰে নিউ ফাউণ্ডলেণ্ডৰ পৰা দক্ষিণে ফ্লৰিডা পৰ্যন্ত বিস্তৃত পৰ্বত পাহাৰ, ট্ৰেক উপত্যকা আৰু ভগ্ন মালভূমিৰে গঠিত ওখৰা-মোখৰা আলপেচিয়ান উচ্চ ভূমি আছে। এই অঞ্চলৰ দক্ষিণ অংশত এলিঘেনি আৰু ব্লু ৰিজ পৰ্বতশ্ৰেণী আছে। আৰু 4 নম্বৰত লিখিবা, আলপেচিয়ান উচ্চভূমিৰ পূবে আটলান্টিক মহাসাগৰৰ উপকূলীয় অংশত উত্তৰে নভাস্কটিয়াৰৰ পৰা দক্ষিণে পানামালৈ এক বিস্তৃত উপকূলীয় সমতলী ভৱন আছে। ইয়াৰ উপৰি মহাদেশখনৰ উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিম অংশত অজস্ৰ সৰু বৰ দ্বীপ আছে। তাৰপিছৰ প্ৰশ্নটো চোৱা, মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিত কেনেকৈ আছিল বৰ্ণনা কৰা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে। মহাদেশীয় বিস্থাপন সূত্ৰ পৃথিৱীৰ ভূতত্বৰ লগত জড়িত এটা সূত্ৰ। এই সূত্ৰত পৃথিৱীৰ পূৰ্বৰ অৱস্থাৰ পৰা পৰিৱৰ্তন ঘটি কিদৰে বৰ্তমানৰ পৃথিৱীৰ সৃষ্টি হৈছে তাকে বিশ্লেষণ কৰা হৈছে। পুৰাজীৱীয় কল্পৰ পাৰ্মিয়ান যুগ। পুৰাজীৱীয় কল্পৰ পাৰ্মিয়ান যুগ অৰ্থাৎ আজিৰ পৰা প্ৰায় 300 নিযুত বছৰ পূৰ্বে পৃথিৱীৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চৌদিশে জলমণ্ডলে আগুৰি আছিল। এই অৱস্থাত পৃথিৱীৰ স্থলমণ্ডলক পেনজিয়া আৰু পেনজিয়াৰ চৌপাশে আগুৰি থকা স্থলভাগক পান্থালাছা বোলা হৈছিল। ইয়াতে তোমাৰ এই দুটা ৱৰ্ড কিন্তু মনত ৰাখিবা, পেন্থালাছা আৰু পেনজিয়া। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ ওপৰত কিন্তু MCQ আহে। তাৰপিছত টেথিছ সাগৰৰ সৃষ্টি। কিছুকাল অতিক্ৰম কৰাৰ পিছত পেনজিয়াৰ সোমাজেদি পশ্চিমাকৈ ফাট মেলি এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল। ইয়াক টেথিছ সাগৰ বোলা হয়। টেথিছ সাগৰৰ উত্তৰ অংশটোক আংগাৰালেণ্ড অথবা লৰেচিয়া আৰু দক্ষিণ অংশটোক গাণ্ডোৱানালেণ্ড বুলি কোৱা হয়। এইটোও বহুত ইম্পৰ্টেণ্ট হয়, টেথিছ সাগৰ আৰু গাণ্ডোৱানালেণ্ড। তাৰমানে তোমাৰ মহাদেশসমূহ যে পৃথকীকৰণৰ যিবোৰ তোমাৰ ৰেখা আছে বা যিবোৰ তোমাৰ সাগৰ মহাসাগৰ আছে সেইবোৰ, ঠিক আছে। এইটো টেথিছ সাগৰ, গাণ্ডোৱানালেণ্ড, তাৰপিছত তোমাৰ পান্থালাছা, আংগাৰালেণ্ড, এইবোৰ কি হয়, এইবোৰৰ ওপৰত কিন্তু MCQ আহে। আৰু MCQত মই অলৰেডি এইবোৰ ডিছকাশ্যন কৰিছোৱে, তোমালোকে চালে গম পাবা। তাৰপিছত আছে মধ্যযুগীয় কল্প। মধ্যযুগীয় কল্পৰ সময়ত অৰ্থাৎ আজিৰ পৰা প্ৰায় 250 নিযুত বছৰ পূৰ্বে ভূত্বকৰ ফাটন ক্ৰিয়া আৰু মহাদেশীয়
সঞ্চালনৰ ফলত লৰেচিয়া আৰু গণ্ডৱানা লেণ্ডৰ পুনৰ বিভাজিত হৈ বিষুৱ আৰু পশ্চিম দিশত গতি কৰি বৰ্তমান অৱস্থাত থকা মহাদেশসমূহৰ সৃষ্টি হৈছিল। তাৰপিছত এইটো চাবা, এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ আলোচনা কৰা। বহুত ইম্পৰ্টেণ্ট হয়। এছিয়া মহাদেশৰ পৃথিৱীৰ আটাইতকৈ বৃহত্তম মহাদেশ। ই মূলতঃ উত্তৰ গোলাৰ্ধত অৱস্থিত। এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ গুৰুত্বপূৰ্ণ তথা অতুলনীয়। এই বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল। ক নম্বৰ, পাৰ্বত্য আৰু মালভূমি অঞ্চল। এই মহাদেশখন সুউচ্চ পৰ্বতশ্ৰেণী আৰু মালভূমিৰে আৱৰা। মহাদেশখনৰ মধ্য অংশ পৰ্বত আৰু মালভূমিৰে ভৰা। এই মহাদেশতে পৃথিৱীৰ আটাইতকৈ উচ্চ পৰ্বতশ্ৰেণী হিমালয় অৱস্থিত। তদুপৰি এই মহাদেশৰ কাৰাকোৰাম, টিয়েচান, আৰাৱলী পৰ্বত বিশেষভাৱে উল্লেখযোগ্য। আনহাতে এই মহাদেশতে পৃথিৱীৰ উচ্চতম মালভূমি পামিৰ লগতে তিব্বত, দাক্ষিণাত্য, চাইবেৰিয়া আদি মালভূমি অৱস্থিত। খ নম্বৰ লিখিবা শৃংগ। হিমালয় পৰ্বতশ্ৰেণীৰ অন্তৰ্ভুক্ত পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট আৰু পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ মাউণ্ট গডিন অষ্টিন, এইটো কাৰাকোৰাম পৰ্বতৰ অন্তৰ্গত এই মহাদেশতে অৱস্থিত। তাৰপিছত নদী আৰু নদী উপত্যকা। সিন্ধু, গংগা, ব্ৰহ্মপুত্ৰ, উবি, লেহা, হুৱাংহু আদি অসংখ্য সৰু বৰ নদী এই মহাদেশতে আছে। তদুপৰি গংগা, যমুনা, ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰে পৃথিৱীৰ জনবহুল অঞ্চল এই মহাদেশতে অৱস্থিত। তাৰপিছত ঘ নম্বৰ, সাগৰীয় দ্বীপ আৰু হ্ৰদ। প্ৰশান্ত আৰু ভাৰত মহাসাগৰত অৱস্থিত জাপান, ফিলিপাইন, সুমাত্ৰা, জাভা আদি সাগৰীয় সৰু বৰ দ্বীপ এই মহাদেশতে অৱস্থিত। তদুপৰি পৃথিৱীৰ ভিতৰত বৃহত্তম কাস্পিয়ান হ্ৰদ আৰু আটাইতকৈ গভীৰ বৈকাল হ্ৰদ এই মহাদেশতেই অৱস্থিত। তাৰপিছত মৰুভূমিৰ বিষয়ে। এইটো এই এছিয়া মহাদেশতে ভাৰতবৰ্ষৰ সৰ্ববৃহৎ মৰুভূমি থৰ মৰুভূমি, গোবি আৰু আৰৱৰ দৰে মৰুভূমিও অৱস্থিত। তাৰপিছত প্ৰশ্নটো চোৱা, কোনবোৰ ভৌতিক উপাদানে মহাদেশসমূহৰ মাজৰ সীমা নিৰ্ধাৰণ কৰে? পৃথিৱীৰ সকলো মহাসাগৰৰ সঠিক সীমা নিৰ্ণয় কৰাটো সম্ভৱনে? এইটোৰ এনচাৰ লিখিবা এনেধৰণে। মহাদেশবোৰৰ মাজৰ সীমা মূলতঃ প্ৰাকৃতিক উপাদান যেনে সাগৰ, মহাসাগৰ, নদ-নদী আদিয়ে নিৰ্ধাৰণ কৰে। যেনে আফ্ৰিকা মহাদেশ আৰু ইউৰোপ মহাদেশৰ মাজৰ সীমা ভূমধ্য সাগৰে নিৰ্ণয় কৰিছে। এছিয়া আৰু আফ্ৰিকা মহাদেশক লোহিত সাগৰে পৃথক কৰিছে। আকৌ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজৰ সীমা পানামা খালে নিৰ্ধাৰণ কৰিছে। আনহাতে ইউৰোপ আৰু এছিয়া মহাদেশৰ মাজৰ সীমা প্ৰাকৃতিকভাৱে ইউৰাইল পৰ্বতমালাই নিৰ্ধাৰণ কৰিছে। পৃথিৱীত থকা আটাইকেইখন মহাসাগৰেই সংযোগ হৈ থকাৰ বাবে মহাসাগৰসমূহৰ সঠিক সীমা নিৰ্ণয় কৰাটো অসম্ভৱ। তাৰপিছত প্ৰশ্নটো চোৱা, পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ অৱয়বসমূহৰ বিষয়ে চমুকৈ লিখা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে। পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত সমভূমি, মালভূমি, পৰ্বত, পাহাৰ, উপকূলীয় সমভূমি আদি নানা প্ৰকাৰৰ ভূ অৱয়ব পোৱা যায়। এইবোৰ ভূপৃষ্ঠৰ অৱয়ব সমান কৰি ৰাখিছে। অৱশ্য মহাদেশবোৰৰ সকলোতে ভূপৃষ্ঠ একেধৰণৰ নহয়। এছিয়া মহাদেশৰ প্ৰধান পৰ্বতমালাসমূহ হ'ল হিমালয়, ইউৰাইল, কাৰাকোৰাম, কুনলুন, আলটাইন আদি। তিব্বত, পামিৰ, চাইবেৰিয়া, মংগোলিয়া, দাক্ষিণাত্য, আৰব মালভূমি, ইৰাণ মালভূমি আদি এছিয়া মহাদেশৰ উল্লেখযোগ্য মালভূমি। এই মহাদেশৰ উল্লেখযোগ্য নদীসমূহ হৈছে সিন্ধু, গংগা, ব্ৰহ্মপুত্ৰ, ইয়েংজা, কিয়াং আৰু চিকিয়াং, নৰ্মদা, তাপ্তি ইত্যাদি। ইউৰোপ মহাদেশৰ ভূ-প্ৰাকৃতিক বোৰ হ'ল উত্তৰ অংশটো পশ্চিমৰ ফালে উপকূলৰ পৰা পূবত ইউৰাইল পৰ্বতশ্ৰেণীটো সমতল সমভূমি আৰু দক্ষিণৰ অংশ পৰ্বত মালভূমিৰে গঠিত উচ্চভূমি। এই মহাদেশত ৰাইন, ৰুণ আৰু এলবেকে ধৰি বহুকেইখন নদী থকাৰ লগতে ওনেগা, ভেনৰ্ন আদি কেইবাটাও হ্ৰদ আছে। আফ্ৰিকা মহাদেশৰ বৃহৎ অংশ হৈছে মালভূমি। ইয়াত উল্লেখযোগ্য পৰ্বত নাই। এই মহাদেশখন বহু নদী হ্ৰদেৰে ভৰা। পৃথিৱীৰ বৃহত্তম নীল নদী এই মহাদেশতেই অৱস্থিত। পৃথিৱীৰ বৃহত্তম মৰুভূমি চাহাৰাৰ লগতে কালাহাৰী আৰু নামিবিয়া মৰুভূমি এই মহাদেশতেই অৱস্থিত। আনহাতে উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ পশ্চিম ফালে লানি নিচিগা ৰোকি এণ্ডিজ পৰ্বতমালা, বাকী অংশ উচ্চ আৰু নিম্ন সমতল ভূমিৰে আৱৰা। এই মহাদেশত বহুতো নদ-নদী আৰু হ্ৰদ আছে। উত্তৰ আমেৰিকা মহাদেশৰ দক্ষিণত মিছিছিপি, টেনেচি, মেকেঞ্জি আদি নদী আছে। পশ্চিম অংশত কলোৰাড নামেৰে মৰুভূমি,
সদৃশ অঞ্চল আছে। দক্ষিণ আমেৰিকাৰ ভূ অৱয়ব উচ্চ পাৰ্বত্য ভূমি, নদীৰে গঠিত সমভূমি, মালভূমি, দ্বীপ আৰু মৰুভূমিৰে গঠিত। পৃথিৱীৰ সুউচ্চ এণ্ডিজ পৰ্বতমালা ইয়াতেই আছে। আমাজন, তাৰপিছত পাৰানা, অৰিনিক আদি উল্লেখযোগ্য নদী আছে। পৃথিৱীৰ উচ্চ স্থানত থকা বৃহৎ হ্ৰদ টিটিকাকা এই মহাদেশতেই আছে। ওচেনিয়া মহাদেশৰ মাজভাগত মালভূমি আৰু চাৰিওফালে উপকূলীয় সমভূমিৰে আগুৰা। ওচেনিয়া মহাদেশৰ ভূ অৱয়ব প্ৰধানকৈ উচ্চ ভূমি, নদী হ্ৰদেৰে গঠিত সমভূমি আৰু বহুকেইখন মৰুভূমিৰে গঠিত। গ্ৰেট ডিভাইডিং ৰেঞ্জ আৰু স্নোৱি মাউণ্টেইনে সৃষ্টি কৰা অষ্ট্ৰেলিয়ান আল্পছ বুলি জনাজাত উচ্চভূমি অঞ্চল ইয়াতেই আছে। বাৰ্লি, মেকেকেৰি আদি ওচেনিয়াৰ উল্লেখযোগ্য হ্ৰদ। তাৰপিছত আছে এছিয়া মহাদেশক কিয় বৈচিত্ৰ্যময় মহাদেশ বোলা হয়? চমুকৈ লিখা। এছিয়া মহাদেশ পৃথিৱীৰ বৃহত্তম মহাদেশ। ই অনেক বৈচিত্ৰ্যৰে ভৰা। ইয়াৰ জলবায়ু আৰু প্ৰাকৃতিক উদ্ভিদৰ ভিন্নতা অধিক। ইয়াৰ এফালে যেনেকৈ উচ্চ নিৰক্ষীয় প্ৰকাৰৰ জলবায়ু আৰু প্ৰাকৃতিক উদ্ভিদ পোৱা যায়, ঠিক তেনেকৈ অতি শীতল মৃদুক্ষীয় জলবায়ু আৰু প্ৰাকৃতিক উদ্ভিদ বিৰাজমান। এই মহাদেশখনত কেৱল প্ৰাকৃতিক বৈচিত্ৰ্যই নহয়, সাংস্কৃতিক, সামাজিক আৰু অৰ্থনৈতিক বৈচিত্ৰ্যও ইয়াত সুস্পষ্ট। সেয়েহে এছিয়াক বৈচিত্ৰ্যময় মহাদেশ বোলা হয়। তলত মহাদেশকেইখনৰ কেইটামান বৈশিষ্ট্য উল্লেখ কৰা হ'ল। পৃথিৱীৰ সৰ্বোচ্চ মালভূমি পামিৰ মালভূমি ইয়াত অৱস্থিত। পৃথিৱীৰ জনবহুল দেশ চীন, ভাৰত থকাৰ লগতে জনশূন্য ঠাই এই মহাদেশতে আছে। পৃথিৱীৰ উচ্চতম ঠাই জেকু কাভজ আৰু পৃথিৱীৰ আটাইতকৈ চেঁচা ঠাই ভাৰ্খাইয়ানাছ ইয়াত অৱস্থিত। পৃথিৱীৰ বৃহত্তম পৰ্বত হিমালয় আৰু উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট থকাৰ লগতে চেলেঞ্জাৰ ক্ষেত্ৰ নিম্নভূমি এই মহাদেশত আছে। পৃথিৱীৰ কম বৰষুণ হোৱা ঠাই এডেন আৰু আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই মৌচিনৰাম এই মহাদেশতেই অৱস্থিত। তাৰ পিছৰ প্ৰশ্নটো চাবা, অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগসমূহ কি কি? অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগসমূহ হ'ল বন পালন উদ্যোগ, চাহ উদ্যোগ, ৰেচম উদ্যোগ, ৰবৰ উদ্যোগ, কাগজ উদ্যোগ আদি। চাহ উদ্যোগ অসমৰ বৃহৎ কৃষিভিত্তিক উদ্যোগ। অসমৰ চাহ উদ্যোগৰ এটা সুনাম সমগ্ৰ পৃথিৱীতে আছে। অসমে অকলে ভাৰতৰ মুঠ চাহ উৎপাদনৰ আধাতকৈ বেছি উৎপাদন কৰে। অসমৰ অৰ্থনীতিত এই উদ্যোগে উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। অসমত মুঠ 765খন চাহৰ বাগিচা আছে আৰু 78,091খন ক্ষুদ্ৰ চাহ বাগিচা আছে। চাহ উদ্যোগে অসমৰ বুজন সংখ্যক লোকক কৰ্মসংস্থাপন দিছে। এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। চোৱা, অসমৰ পৰ্যটন উদ্যোগৰ যিকোনো 4টা সমস্যা উল্লেখ কৰা। এইটো 25 চনত অহা প্ৰশ্ন হয়। এইটো চোৱা, উন্নত নহয়। সেইবিলাক অঞ্চলত জনবসতি হেৰেঙ আৰু জনসংখ্যা কম। ইয়াৰ বিপৰীতে অনুকূল আৰু প্ৰাকৃতিক অৰ্থনৈতিক ব্যৱস্থা বিৰাজ কৰা অঞ্চলবোৰ জনবসতি ঘন হয়। ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমভূমি, সাৰুৱা মাটি, সুচল কৃষিকাৰ্য আৰু যাতায়াত ব্যৱস্থাৰ বাবে তাত জনবসতি ঘন। ব্ৰহ্মপুত্ৰ উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ 85% লোকে বাস কৰে। 2011 চনৰ লোকপিয়ল মতে ইয়াত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 1502 জন। বৰাক উপত্যকা আৰু সাৰুৱা সমভূমি অঞ্চলটো কৃষি আৰু যাতায়াত সুচল হোৱাৰ বাবে অসমৰ মুঠ জনসংখ্যাৰ 11% লোক ইয়াত বাস কৰে। ইয়াত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 545 জন। ইয়াৰ বিপৰীতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত অৱস্থিত কাৰ্বি আংলং আৰু ডিমা হাছাও পাৰ্বত্য জিলা দুখনক সামৰি লোৱা অঞ্চলটোৰ প্ৰতিকূল প্ৰাকৃতিক অৱস্থাৰ বাবে অসমৰ মুঠ জনসংখ্যাৰ 3.75 লোককহে বাস কৰে। ইয়াত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 68 জন। এইখিনি লিখিবা। তাৰ পিছৰ প্ৰশ্নটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো প্ৰশ্নটো ডাইৰেক্ট আহিব। অসমত অৰ্থনৈতিক উন্নয়নৰ 3টা সমস্যা উল্লেখ কৰা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে। ভাৰতবৰ্ষৰ আন ৰাজ্যবোৰৰ দৰে অসমতো অৰ্থনৈতিক উন্নয়নৰ প্ৰচুৰ সম্ভাৱনা থকা স্বত্বেও
অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে সেই বিষয়ে তলত উল্লেখ কৰা হ'ল। চোৱা, এই প্ৰশ্নটো তোমাৰ এনেকৈও আহে যে অসমত অৰ্থনৈতিক উন্নয়নৰ সুবিধা আছে যদিও কিন্তু সফল হোৱা নাই, কিয় হোৱা নাই? এনেকুৱা প্ৰশ্ন আহে। তোমালোকে যদি প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ যদি সলিউশ্যন কৰিছা তেতিয়াহ'লে ডেফিনেটলি গম পোৱা বহুতকেইটা কুৱেশ্যন পেপাৰ মই সলিউশ্যন কৰি দিছোঁ, তাতেও তোমাৰ সেই প্ৰশ্নটো তেনেকৈ আহিছে। তো সেইটোৰ প্ৰশ্নৰ এনচাৰ আৰু এইটোৰ প্ৰশ্নৰ এনচাৰ তোমাৰ সেম হ'ব, ঠিক আছে, একে এনচাৰ হয়, তোমালোকে প্ৰশ্ন বুজিব লাগে। এইটো ক নম্বৰ লিখিবা, প্ৰাকৃতিক সম্পদৰ অনুপযুক্ত ব্যৱহাৰ। অসম প্ৰাকৃতিক সম্পদত চহকী হোৱা হেতুকে অসমত সম্পদবোৰ পৰ্যাপ্ত পৰিমাণত আছে যদিও ইয়াৰ অনুপযুক্ত ব্যৱহাৰৰ বাবে অৰ্থনৈতিক উন্নয়ন দ্ৰুত হ'ব পৰা নাই। তাৰপিছত মানৱ সম্পদৰ ওপৰত গুৰুত্ব ৰাখ। অসমৰ বৃহৎ যুৱশক্তিক সঠিকভাৱে পৰিচালিত কৰি শিক্ষা দীক্ষা কাৰিকৰী দক্ষতা আদি দিশত গঢ় দিব পৰা নাই। গ নম্বৰ লিখিবা, উদ্যোগৰ ওপৰত গুৰুত্ব ৰাখ। অসমৰ ঔদ্যোগিক উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ আঁচনি আৰু পৰিকল্পনা ৰূপায়ণ কৰাৰ ক্ষেত্ৰত চৰকাৰে ব্যৰ্থতা পৰিলক্ষিত হৈছে। উপৰোক্ত কাৰকবোৰৰ বাবে অসমত অৰ্থনৈতিক উন্নয়ন দ্ৰুত হৈ উঠা নাই। তাৰপিছত অসমৰ অৰ্থনীতিত কৃষিৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, অসম এখন কৃষি প্ৰধান ৰাজ্য। অসমৰ অৰ্থনীতিৰ মূল ভেটি হৈছে কৃষি আৰু কৃষিখণ্ড হৈছে অসমৰ অৰ্থনীতিৰ মূল চালিকা শক্তি। অসমৰ অৰ্থনীতিত কৃষিখণ্ডই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে, সেই সম্পৰ্কে তলত উল্লেখ কৰা হ'ল। অসমৰ মুঠ কৰ্মনিয়োজিত লোকৰ ভিতৰত 50% অধিক লোক কৃষি ক্ষেত্ৰত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত। অসমৰ অধিক সংখ্যক লোক কৃষি ক্ষেত্ৰত নিয়োজিত হৈ পৰাত কিছু নিবনুৱা সমস্যা কিছু পৰিমাণে দূৰ হৈছে বুলি ক'ব পাৰি। অসমৰ বাৰ্ষিক আয়ৰ আধাতকৈ বেছি কৃষি ক্ষেত্ৰৰ পৰাই যোগান ধৰা হয়। কৃষি কাৰ্যৰ পৰাই ৰাজ্যৰ জনগণৰ বাবে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰা হয়। তাৰপিছত ৰাজ্যখনৰ লঘু আৰু খাদ্য শিল্পৰ উন্নতি প্ৰত্যক্ষভাৱে কৃষিৰ ওপৰত নিৰ্ভৰশীল, কাৰণ এই শিল্পৰ ওপৰত কৃষিজাত সামগ্ৰীৰ এক বুজন অংশ কেঁচামাল ৰূপত ব্যৱহৃত হয়। তাৰপিছত সাৰ, কীটনাশক, কৃষি যন্ত্ৰপাতি ইত্যাদি সামগ্ৰীৰ বজাৰৰ এক বৃহৎ অংশ কৃষিয়ে যোগান ধৰি আহিছে। এনেদৰে অসমৰ অৰ্থনীতি কৃষি খণ্ডৰ ভূমিকা পালন কৰি আহিছে। এইবোৰ আলোচনাৰ পৰা আমি জানিব পাৰি যে অসমৰ অৰ্থনীতি কৃষিভিত্তিক অৰ্থনীতি আৰু কৃষি খণ্ডৰ প্ৰভাৱ অবিহনে অৰ্থনীতি অৰ্থহীন। তাৰ পিছৰ প্ৰশ্নটো চোৱা, অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া 5টা প্ৰধান কাৰণ উল্লেখ কৰা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, অসম ৰাজ্যখনত পৰিবহণ ব্যৱস্থাৰ উন্নতিৰ যথেষ্ট সম্ভাৱনা আছে যদিও ৰাজ্যখন পৰিবহণৰ ক্ষেত্ৰত যথেষ্ট পিছ পৰি আছে। ইয়াৰ মূল কাৰণসমূহ কি কি? চোৱা, বহুত প্ৰি বোৰ্ড এক্সামিনেশ্যনত তোমাৰ এইটো প্ৰশ্ন উঠাই দিছে, এইটো প্ৰশ্ন যে অসম ৰাজ্যখনত পৰিবহণ ব্যৱস্থাৰ উন্নতিৰ যথেষ্ট সম্ভাৱনা আছে যদিও ৰাজ্যখন পৰিবহণৰ ক্ষেত্ৰত যথেষ্ট পিছ পৰি আছে, কিয় বা কাৰণ ব্যাখ্যা কৰা। বুজি পাইছানে? তো এইটো প্ৰশ্ন আৰু এইটো প্ৰশ্নৰ এনচাৰ সেম আহিব। তোমালোকে সদায় প্ৰশ্ন ফালে ভালদৰে মনোযোগ দিবা। ভূ প্ৰকৃতিৰ বিচিত্ৰতা। পাহাৰ, মালভূমি, সমভূমি, প্লাৱনভূমি, জলাশয় আদিৰে বৈশিষ্ট্যপূৰ্ণ অসমৰ বিভিন্ন ভূ প্ৰকৃতিৰ বাবে যাতায়াত ব্যৱস্থা সম্প্ৰসাৰণৰ বাবে যথেষ্ট সুবিধা হয়। খ নম্বৰ লিখিবা, বজাৰ উদ্যোগ পৰ্যটন উদ্যোগৰ মঞ্চৰ বিকাশ। অসম ৰাজ্যখন বজাৰ, পৰ্যটন আৰু ঔদ্যোগিক খণ্ডত যথেষ্ট পিছ পৰি আছে। স্বাভাৱিকতে এই খণ্ডসমূহৰ মন্থৰ উন্নয়ন অসমৰ পৰিবহণৰ উন্নয়নৰ এক অন্যতম প্ৰধান কাৰণ। তাৰপিছত ৰাজনৈতিক সমস্যা। সময়ে সময়ে উদ্ভৱ হোৱা গোষ্ঠীগত আৰু সাম্প্ৰদায়িক সমস্যাৰ লগতে উগ্ৰপন্থীৰ সমস্যাৰ ফলত সৃষ্টি হোৱা ৰাজনৈতিক অস্থিৰতাৰ বাবে দেশী বিদেশী বিনিয়োগ হ্ৰাস পাইছে, ফলত বেপাৰ বাণিজ্য বাধাগ্ৰস্ত হৈছে আৰু পৰিবহণ ব্যৱস্থাৰ সম্প্ৰসাৰণ সীমিত হৈছে। তাৰপিছত লিখিবা, পৰিবহণ সমন্বয়ৰ অভাৱ। পৰিবহণ ব্যৱস্থাৰ সামগ্ৰিক উন্নতিৰ বাবে পথ পৰিবহণ, জল পৰিবহণ আৰু ৰেল পৰিবহণ আৰু বিমান পৰিবহণৰ মাজত উপযুক্ত পৰিবহণ সমন্বয়ৰ অভাৱ অসমত বৰকৈ পৰিলক্ষিত হয়। তাৰপিছত চৰকাৰৰ অমনোযোগিতা। ৰাজ্যখনৰ পিছপৰাৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহ সঠিক ৰূপত আৰু সঠিক সময়ত কাৰ্যকৰী নকৰাৰ বাবে পৰিবহণ ব্যৱস্থা উন্নয়ন সম্ভৱ হৈ উঠা নাই। গতিকে উপৰোক্ত আটাইবোৰ কাৰণতে অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়ন আশা কৰা মতে হৈ উঠা নাই। তাৰপিছত চোৱা, বহুত ইম্পৰ্টেণ্ট হয়,
অসমত জল পৰিবহণ উন্নয়নৰ সম্ভাৱনা আছেনে? তোমাৰ মন্তব্যৰ সমৰ্থনত 4টা যুক্তি দিয়া, নাইবা অসমৰ জল পৰিবহণ ব্যৱস্থাৰ সুবিধাবোৰ উল্লেখ কৰা। এইটো তোমাৰ 2টা প্ৰশ্ন আছে আৰু 2টা প্ৰশ্নৰ এনসাৰ সেম হ'ব। ইয়াৰে লিখিবা 1 নম্বৰত লিখিবা গধুৰ মালবস্তু পৰিবহণৰ ক্ষেত্ৰত জল পৰিবহণৰ ব্যৱস্থা অতি উপযোগী হয়। অন্য পৰিবহণৰ তুলনাত জল পৰিবহণত ইন্ধনৰ খৰচ কম। জল পৰিবহণত বায়ু প্ৰদূষণৰ সমস্যা নাথাকে। প্ৰাকৃতিক নদ নদীৰ জলপথসমূহ ব্যৱহাৰ কৰাৰ বাবে জল পৰিবহণ ব্যৱস্থাত মেৰামতি, পথ বা নিৰ্মাণ আদি সমস্যাবোৰ নাথাকে। তাৰপিছত অসমৰ 2টা ভৈয়াম জনজাতি আৰু 2টা পাৰ্বত্য জনজাতিৰ নাম লিখা। অসমৰ 2টা ভৈয়াম জনজাতি হ'ল বড়ো আৰু সোণোৱালীৰ কাছাৰী। আৰু অসমৰ 2টা পাৰ্বত্য জনজাতিৰ নাম হ'ল কাৰ্বি আৰু গাৰো। তাৰপিছত সেৱা খণ্ডৰ উদ্যোগ বুলিলে কি বুজায়? যোগাযোগ আৰু পৰিবহণ, বাণিজ্য, হোটেল ব্যৱসায়, পৰ্যটন উদ্যোগ, বেংক আৰু বীমা সেৱা, সকলো ধৰণৰ ব্যৱসায়, লোক প্ৰশাসন আদি হৈছে সেৱা খণ্ডৰ উদ্যোগ। তাৰপিছত অসমৰ মাটিকালি, জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্বৰ বিষয়ে তথ্য সহকাৰে চমুকৈ লিখা। ভাৰতৰ এখন অন্যতম ৰাজ্য অসমৰ মাটিকালি প্ৰায় 78,438 বৰ্গ কিলোমিটাৰ। ভাৰতবৰ্ষৰ লোক গণনা অনুসৰি 2011 চনত অসমৰ মুঠ জনসংখ্যা হৈছে 312.05 লাখ। ইয়াৰে 159.3 লাখ পুৰুষ আৰু 152.66 লাখ মহিলা। 1911 চনৰ জনসংখ্যা মতে অসমৰ জনসংখ্যাৰ ঘনত্ব 398 জন প্ৰতি বৰ্গ কিলোমিটাৰ। 2011 চনৰ লোকপিয়ল তথ্য অনুসৰি অসমত 7খন প্ৰাথমিক শ্ৰেণীৰ আৰু 6খন দ্বিতীয় শ্ৰেণীৰ নগৰ আছে। তাৰপিছত প্ৰশ্নটো চোৱা, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো। অসমৰ পাহাৰীয়া অঞ্চলৰ জনজাতীয় লোকসকলে ঝুম বা স্থানান্তৰিত খেতি কৰে। অসমৰ পাহাৰীয়া অঞ্চলত চলোৱা ঝুম বা স্থানান্তৰিত খেতিৰ বিষয়ে চমুকৈ লিখা। এইটোৰ এনসাৰ লিখিবা এনেধৰণে। সাধাৰণতে পাহাৰৰ সুচল ঢালত হাবি জংঘল পুৰি খেতিৰ বাবে ঠাই মুকলি কৰি পৰম্পৰাগত পদ্ধতিৰে জনজাতীয় লোকসকলে ঝুম খেতি কৰে। এডোখৰ মাটিতে কেইবাবছৰ ঝুম খেতি কৰাৰ পিছত মাটিৰ উৰ্বৰতা হ্ৰাস পালে আন এডোখৰ ঠাই নিৰ্বাচন কৰি তাত ঝুম খেতি নতুনকৈ আৰম্ভ কৰে। এনেদৰে ঠাই সলাই কৰা ঝুম খেতি এক প্ৰকাৰৰ মিশ্ৰিত কৃষি পদ্ধতি হ'লেও ইয়াৰ পৰা ভাল উৎপাদন পোৱা নাযায়। এই খেতিৰ ফলত ভূমিক্ষয়, বন ধ্বংস, মাটিৰ উৰ্বৰতা হ্ৰাস আদি পাৰিৱেশিক সমস্যাৰ সৃষ্টি হৈছে। সেয়েহে ঝুম খেতি পৰিৱেশ সন্মতভাৱে কৰাৰ প্ৰয়োজন হৈছে। অসমৰ পাহাৰীয়া অঞ্চল প্ৰধানকৈ কাৰ্বি আংলং আৰু ডিমা হাছাও পাৰ্বত্য জিলা দুখন সামৰি লোৱা পাৰ্বত্য অঞ্চলটোত ঝুম খেতিয়ে প্ৰাধান্য লাভ কৰিছে। কাৰ্বি আংলং জিলাৰ মুঠ মাটিকালিৰ 66% অংশ আৰু ডিমা হাছাও জিলাৰ 85% অঞ্চল পাহাৰেৰে আবৃত হৈ আছে। তাৰপিছত এইটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইটো চোৱা, অসমৰ ঔদ্যোগিকৰণৰ সমস্যাবোৰ কি লিখা, নাইবা অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ 4টা কাৰণ লিখা। এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইটোৰ এনসাৰ লিখিবা এনেধৰণে। অসমৰ ঔদ্যোগিক বিকাশৰ বাবে প্ৰচুৰ সম্ভাৱনা থকা স্বত্বেও ঔদ্যোগিকৰণ প্ৰক্ৰিয়া এতিয়াও মন্থৰ হৈ আছে। ইয়াৰ কাৰণসমূহ হ'ল 1 নম্বৰত লিখিবা প্ৰচুৰ সম্ভাৱনা থকা স্বত্বেও কৃষিভিত্তিক উদ্যোগ খণ্ডৰ সীমিত আৰু লেহেমীয়া বিকাশ। 2 নম্বৰত লিখিবা ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে ঔদ্যোগিক উন্নয়ন কৰিবলৈ সুসংহত পৰিকল্পনাৰ অভাৱ। 3 নম্বৰ লিখিবা অনুন্নত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা। 4 নম্বৰ লিখিবা মূলধনৰ অভাৱ আৰু 5 নম্বৰ লিখিবা স্থানীয় লোকৰ মাজত উদ্যোগী স্পৃহা বঢ়াবলৈ উপযুক্ত পৰিকল্পনাৰ অভাৱ। এইটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বোজা বা সমস্যা নে সম্পদ? আলোচনা কৰা। অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বাবে বোজা নে সম্পদ, এইটো নিশ্চিত কৰা বৰ কঠিন। 2011 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা হৈছে 31 নিযুত। এই জনসংখ্যা বয়সস্থ লোকৰ দ্বাৰা ভাৰাক্ৰান্ত নহয়। অসমৰ মুঠ জনসংখ্যাৰ 35% লোক 15 বছৰৰ পৰা 34 বছৰ বয়সৰ, অৰ্থাৎ 10 নিযুততকৈ অধিক লোক অসমৰ যুৱ প্ৰজন্মৰ। অফুৰন্ত কৰ্মদক্ষতাৰ এই লোকসকল সম্ভাৱনাৰে পৰিপূৰ্ণ।
এই বৃহৎ যুৱশক্তিক সঠিকভাৱে পৰিচালিত কৰি শিক্ষা দীক্ষা বুদ্ধিবৃত্তি কাৰিকৰী দক্ষতাৰ উপযুক্তভাৱে গঢ়ি তুলিব পাৰিলেহে অসমৰ উন্নতি নিশ্চিত হ'ব। আনহাতে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলক বিশেষকৈ দৰিদ্ৰ জনসাধাৰণ, দৈহিক অক্ষম লোকসকল আৰু মহিলাসকলৰ সবলীকৰণৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিলেহে প্ৰকৃতাৰ্থত মানৱ সম্পদৰ উন্নয়ন সম্ভৱ হ'ব। কিন্তু যদিহে এইখিনি কৰিব পৰা নাযায় তেতিয়াহ'লে এই বৃহৎ জনসংখ্যাক বোজাত পৰিণত হ'ব। সেয়ে অসমৰ বৃহৎ জনসংখ্যাক ৰাজ্যখনৰ বাবে বোজা হ'বলৈ নিদি কিদৰে সম্পদ হিচাপে গঢ়ি তুলিব পাৰি তাকেই পৰিকল্পনা কৰিব লাগে। তাৰপিছৰ প্ৰশ্নটো চোৱা, 2014 চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্ৰধান লক্ষ্যবোৰ কি কি? এইটোৰ এনচাৰ লিখিব এনেধৰণে। 2014 চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়োগৰ নীতিৰ প্ৰধান লক্ষ্যবোৰ হ'ল 1 নম্বৰ, ৰাজ্যখনত পণ্য উৎপাদনকাৰী খণ্ড আৰু সেৱা খণ্ডৰ লগতে বিভিন্ন অৰ্থনৈতিক কাৰ্যকলাপৰ বিকাশ ঘটাই ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি কৰা। 2 নম্বৰ লিখিবা, ৰাজ্যখনত বিশেষকৈ গাঁও অঞ্চলত জনমূৰি আয় আৰু নিয়োগৰ সুবিধা বৃদ্ধি কৰা। 3 নম্বৰ লিখিবা, ৰাজ্যখনৰ প্ৰতি অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগৰ বিকাশৰ বাবে বিনিয়োগ বৃদ্ধি কৰা। আৰু 4 নম্বৰ লিখিবা, বৃহৎ সংখ্যক দক্ষ লোক সৃষ্টি কৰা। আৰু লাষ্ট প্ৰশ্ন, অসমৰ ৰেল পৰিবহণৰ বিষয়ে লিখা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে। ৰেল পৰিবহণ হৈছে পৰিবহণ ব্যৱস্থাৰ এটা প্ৰধান অংগ। ভাৰতবৰ্ষৰ অৰ্থনৈতিক ক্ষেত্ৰত ৰেল পৰিবহণৰ অৰিহণা অপৰিসীম। ই অসমৰ অৰ্থনৈতিক উন্নয়নৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অসমৰ ৰেল পৰিবহণ ব্যৱস্থাৰ দায়িত্বত আছে উত্তৰ পূব সীমান্ত ৰেল মণ্ডল। এই মণ্ডলখনৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত। দীৰ্ঘ দূৰত্বৰ ক্ষেত্ৰত যাত্ৰী আৰু বয়-বস্তু কঢ়িয়াই নিয়াৰ বাবে ৰেল পৰিবহণ ব্যৱস্থা সুচল আৰু নিৰ্ভৰযোগ্য। ৰেল পৰিবহণ ব্যৱস্থাৰ সম্প্ৰসাৰণৰ ফলত অসমত বিনিয়োগ সৃষ্টি হৈছে। এই পৰিবহণ ব্যৱস্থাই দূৰ-দূৰণিৰ ৰাজ্যসমূহৰ লগত অসমক সংযোগ কৰি ৰাষ্ট্ৰীয় ঐক্য গঢ়ি তোলাত অৰিহণা যোগাইছে। উত্তৰ পূব সীমান্ত ৰেল মণ্ডলৰ 2011-13 চনৰ তথ্য অনুসৰি অসমৰ ৰেলপথৰ মুঠ দৈৰ্ঘ্য হৈছে 2558.93 কিলোমিটাৰ। এই ৰেল পৰিবহণ ব্যৱস্থাই অসমৰ আন্তঃগাঁথনি আৰু ঔদ্যোগিক বিকাশৰ লগতে বিনিয়োগ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বৰ্তমান অসমৰ প্ৰায় সকলো জিলাকে ৰেল পৰিবহণে সাঙুৰি লৈছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তো এইখিনি আছিল তোমালোকৰ গোটেইখিনি জিঅ'গ্ৰাফীৰ। তো আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাইছা আৰু ইয়াৰ পৰা গোটেইখিনি কুৱেশ্যন তোমালোকে মেট্ৰিক পৰীক্ষাত কমন পাবা। মই তোমালোকৰ সময় নাই কাৰণে মই নিজে কষ্ট কৰি তোমালোকক লগতে এনচাৰবোৰো দি দিছোঁ। তোমালোকৰ মেট্ৰিক পৰীক্ষা হৈ যোৱাৰ লগে লগে 7002824673 এইটো নাম্বাৰত তোমালোকে কুৱেশ্যন পেপাৰ লগে লগে পঠাই দিবা, নাইবা তোমালোকে PDF আকাৰে পঠাই দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে কোনো চিন্তা কৰিব নালাগে। তোমালোকে যাতে সকলো ছাবজেক্টত লেটাৰ মাৰ্ক পাব পাৰা তাৰ কাৰণে অহৰহ প্ৰচেষ্টা কৰি আছোঁ। আৰু তোমালোকে ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰি জনাবা যে আৰু কি কি প্ৰব্লেম আছে তোমালোকৰ, মই সেইখিনি তোমালোকক সলিউশ্যন কৰি দি দিম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।